Hello everyone, good morning. ৰাতিপুৱা উঠিলোঁ খোৱাৰ পৰা উঠি কাম বন কৰিলোঁ কৰি মেলি ধুনীয়াকৈ আজৰি হ'লোঁ চাহ খালোঁ এফালে ছোৱালীয়ে কিতাপ লৈ আহিছিলোঁ কিন্তু পঢ়া অকণ পঢ়ে অকণ নপঢ়ে তেনেকৈ আৰু এই আমাৰ কালি আপোনালোকে ভিডিঅ'টো চাইছিলে আমাৰ খুৰাৰ ছোৱালীজনী যে চুটকি আহিছিলে তাইৰ লগতে খেলি আছে তাৰপিছত আমাৰ আইতাই ধান বহাইছিলে মই আপোনালোকক দেখুৱাম বাৰু আমাৰ দেউতাৰ মানে ককাই ভাই দুজন বৰ্তা আৰু আমাৰ দেউতা আইতা আছে আইতা কাকা ঢুকালে কাকা পুলিচৰ চাকৰি কৰিছিলে এতিয়া আমাৰ চোতাল এখনেই আৰু ঘৰ দুটা বেলেগ বেলেগ একেলগে তেনেকৈ মানে ইনেও ককাই ভাই মানে ঘৰ এদিন তেনেকৈ বেলেগ হয় আৰু চোতাল একেখনে আইতা ধান বহাই আছে দেখুৱাম বাৰু মই আপোনালোকক বাকি মই ভাত কেইটামান বহাইছোঁ ৰাতিপুৱা দেউতাক খাবৰ কাৰণে আৰু কালি আনা শাক কেইডালমান আছিলে শাকৰ মানে এনেকৈ ভাজি বনালে ছোৱালীয়ে খাই ভাল পায় সেইকাৰণে শাককেইডাল এতিয়া ভাজিম ধুনীয়াকৈ নহৰু ফুটা দি পেলাই জলকীয়া দি সেয়া কৰি আছোঁ আৰু ভণ্টি অহা কথা আছে ভণ্টি মানে বেবেজীয়াৰ পৰা অকণ আগলৈ পৰিছে টুকুলাই বেবেজীয়া বুলি কয় তাই মানে দিনটোকে আহিলে হাজৰ কৰিব পাৰে আৰু মহে অকণমান দূৰ হয় তাই আহিব দুপৰীয়া আহিব ভাত খোৱাকৈ আহি আবেলি যামগৈ বুলি কৈছে তাই আহিব দেখুৱাম বাৰু আপোনালোকে চাই থাকিব ভিডিঅ'টো আৰু শেষত জনাবলৈ নাপাহৰিব আপোনালোকৰ কেনে লাগিলে আইতাই ধান বহাই আছে বলক আপোনালোকক দেখুৱাওঁ এইফালে আইতাই ধান বহাইছিলে ৰাতিপুৱাতে জুই দিছিলে ধানৰ তলত এয়া হৈ গ'ল এতিয়া ৰ'দ ওলাইছে যে এতিয়া ধুনীয়াকৈ আপা নমাই ধুনীয়াকৈ মেলিব কিন্তু ধান বহোৱাৰ পিছত ধানৰ গোন্ধটো মানে ইমান ধুনীয়া লাগে নহয় এইফালে আইতা দেখিছেনে আমাৰ আইতা দেখিছেনে ৰাতিপুৱাতে ধুনীয়াকৈ ধান বহালে এয়া হৈ গ'ল এইফালে দেখিছেনে ইয়াত আলু দি দিছিলে ভিডিঅ' কৰিব থাকিলেই সেই আলু তাত থৈছে এইফালে আমাৰ বৌ দেই এয়া সেই কামত লাগি আছে যে চোতাল এখনেই এইফালে মায়ে ধুনীয়াকৈ আইতাক চাহ খাবলৈ দিলে এয়া মায়ে আইতাই কিবা অকণ ঘৰুৱাহী কথা অকণ পাতি আছে আৰু মই অকণমান ভিডিঅ' কৰি এইফালে কুকাৰত ভাত বহাই দিছোঁ এইফালে কেৰাহীত তেল দি দিলোঁ এয়া ভাত বহালোঁ এয়া ধুনীয়াকৈ শাকখিনি কুটি ল'লোঁ আলু এটাও দি দিছোঁ ইয়াত পিঁয়াজ নিদিওঁ এয়া নহৰু কেঁচা জলকীয়া দি তেল মাৰিম শাকৰ ভাজি ছোৱালীয়ে খাই ভাল পায় দেউতাও খাব গৰম ভাতৰ লগত শাকৰ ভাজি খাই ভাল লাগে এয়া বনাই লওঁ চাই থাকিব এইফালে দেউতাই মানুহ এজন আহিছিলে এয়া জালত লগা মাছ আনিছিলে কাৱৈ মাছ কেইটামান ভণ্টিও আহিব যে সেইকাৰণে দেউতাই মাছকেইটা কিনি ৰাখিলে এতিয়া বনাব আৰু এয়া দেখিছেনে মই ভাজিও বনাই আছোঁ এইফালে দেউতাই বেপাৰী এটা আহিলে মানে ওচৰৰ মানুহ এজনে বেচিছে কাৱৈ মাছ কেইটামান ল'লে আপোনালোক দেখুৱাইছোঁ নহয় আমাৰ ঘৰত মানে মাছটো বেছি চলে দেউতাই দেউতাই ইমান মাংস নাখায় মাছ খায় লোকেল মাছ তেনেকৈ পালে সেই আপোনালোকক অকণ দেখুৱাই দিলোঁ কাৱৈ মাছ পিছে ময়ো খাই ভাল পাওঁ দেই ভাল লাগে কাৱৈ মাছকেইটা মানে দেখি ভাল লাগে কিন্তু বাচিবলৈ অকণ জটিল আৰু মায়ে বাচে তেনেকৈ মইতো ইমান ভালকৈ নাজানো বাৰু বাচিবলৈ কাৱৈ মাছ যি হানে এইফালে ভাজি বহাই আছোঁ শাক মানে কুটিলে বহুত বেছি লাগে কিন্তু ভাজি দিলে কমি যায় দেই এয়া দেখিছেনে কেৰাহীত দিওঁতে একে কমিয়ে গ'ল অকণমানহে হৈ গৈছে এয়া দেখিছেনে চুটফালে আমাৰ এয়া চুটকি বাইদেউ আহি গ'ল এইফালে আমাৰ বৰ্তাৰ ছোৱালী মানে কাজলৰ মোৰ ভণ্টিয়ে হয় আৰু ভণ্টিৰ ছোৱালীয়ে চাই দিয়া এইফালে হাই বুলি কৈ দিয়া হাই বুলি কোৱা চুটকি হাই বুলি কৈ দিয়া কোৱা লাজ কৰিছে যা চুটকি এই আমাৰ ছোৱালীয়ে দেখিছেনে একেবাৰে চেণ্ডেল খুলি আছে আমাৰ একে ল'ৰা ছোৱালীৰ প্ৰতি একদম ল'ৰা ছোৱালীৰ আগত খেলি ভাল পায় তাৰপিছত কি খালা কৈ দিয়া ৰাতিপুৱা কি খালা বিস্কুট খালা তুমি পেকেট খাইছা চিপ খাই আহিছা আৰু কি খালা চাহ খাইছা হা আমাৰ ছোৱালীয়ে দেখিছে এফালে একে ঘৰৰ পৰা খেলা বস্তু এইটো বাকচটো লৈ আহিছে একেবাৰে খেলিবৰ কাৰণে ন এইফালে ভণ্টি আহিবৰ কাৰণে ভাইটিয়ে মানে বেবেজীয়াৰ পৰা গাহৰি মাংস অকণমান আনিলে আমাৰ ঘৰত মানে ভণ্টি আহিলে মানে অকণমান আনেই তাত তেনেকৈ খোৱা নহয় যে এনেকৈ আনিলে আৰু অকণমান বোলো জুইতে এয়া ধুনীয়াকৈ বইল কৰি আছোঁ
এইফালে তাই মানে খাই ভাল পায় যেন সেইকাৰণে এয়া জুইতে বইল কৰি লৈ মই ধুনীয়াকৈ গেছতে বনামগৈ জুইত মায়ে বাহিৰতে ঠাণ্ডা দিনত চৌকা এটা আছে যিহেতু এইফালে মাছৰ তৰকাৰীৰ কাৰণে জাতিলাওখিনি ধুনীয়াকৈ কুকাৰত এটা চিটি মাৰি ল'ম এয়া গেছতে বহাই দিলোঁ ঠাণ্ডা দিনত মানে যিহেতু আমাৰ বাহিৰতে চৌকা এটা আছে যে বাহিৰতে ভাত বনোৱা হয় ভিতৰত বেছি মানে ইমান ধোঁৱাও আহে যেন তেনেকৈ নবনায় আনফালে এয়া মাংসৰ কাৰণে মছলা পাতিখিনি ঠিক কৰি দিলোঁ আৰু মাছৰ কাৰণে বিলাহী মাংসত ধুনীয়াকৈ অকণমান গ্ৰেভি টাইপত বনোৱা হ'ব আৰু মাছৰ তৰকাৰী বনাবই যেন এয়া ধুনীয়াকৈ ঠিক কৰি লৈছোঁ মায়ে বনাব ধৰিছে আমাৰ মানে মা যিহেতু অকলশৰীয়া মা গাও ভাল হৈ থকা নাই সেইকাৰণে দেউতাই মাক অকণমান সহায় কৰি দিয়ে আৰু এফালে ছোৱালী আছে আমাৰ এই খুৰাহঁতৰ ঘৰত চুটকিৰ লগত খেলি আছে তাইক মই মাতিবলৈ আহিছোঁ ঘূৰি আহিছে ঘৰত থাকাই নাই খেলি আছে কি হ'ল এয়া দেখিছেনে সেয়া মামাহঁতৰ ঘৰত আহি পেলাই মানে খেলি আছে আহি ন ঘূৰি ফুৰিছে এফালে আহাচোন মাহীহঁত আহিব এতিয়া নহয় গাটো ধুই লো আহি এফালে ছোৱালী আহি পেলাই খেলি আছেহি দেখিছেনে এইফালে চুটকিয়ে কি কৰি আছা তোমালোককেইজনীয়ে কি কৰি আছা কি কৈছা বেলুন লৈ আছা এইফালে আমাৰ নয় নাপাওঁ নয়নালে পাই গ'লি এইফালে ভণ্টি আহি পালেহি আমি দুজনী লগ পালে ক'ব নালাগে আৰু মানে হাঁহিয়ে থাকিম আৰু এইফালে ভণ্টিয়ে লৈ আহিছে আচাৰ ঘৰত বনাইছিলে আনফালে তিল লোকেল মুৰ্গী বনাইছিলে এয়া ৰাতিৰ তৰকাৰী আছিল যে অলপ আমালৈও লৈ আহিলে বাৰীত সিহঁতৰ অমিতা শাক পাচলি কিবা আছে লৈ আনিছে আৰু আনফালে মাংসখিনি বইল হৈ গ'ল মই এতিয়া ধুনীয়াকৈ গেছত বনাই লওঁগৈ চাই থাকিব ভিডিঅ'টো এইফালে দেখিছেনে দুইজনী আমি তেনেকৈ লগ নহওঁৱে বহুত দিনৰ মূৰত এনেকৈ আহিলে ময়ো আহিলোঁ যে সেইকাৰণে তাইও আহিলে তাকো আবেলি যাবগৈ আকৌ কৈছিলে এইফালে মাকে মাত বোলে দেখিছেনে এই ভণ্টিনে বাইদেউ বাৰু কওকচোন আপোনালোকে এবাৰ ভালকৈ চাই পেলাই কওক নগাঁও ই প্ৰাইভেট স্কুলৰ এইফালে আমি দুজনী অকণমান এনেই ধেমালি কৰিলোঁ আৰু এয়া মায়ে ধুনীয়াকৈ মাছ ভাজি আছে তাৰপিছত জাতিলাও বিলাহী আলু এইখিনি ধুনীয়াকৈ এটা চিটি মাৰি ল'লোঁ আৰু এতিয়া ধুনীয়াকৈ বনালেই হৈ গ'ল আৰু এয়া ধুনীয়াকৈ ভণ্টি আহি বহি আছে দেখিছেনে মই তাইক জোকাই আছোঁ বোলো আহিলে এতিয়া তাই কাম নকৰে আৰু এনেই ধেমালি কৰি আছোঁ আৰু এইফালে আমাৰ এয়া মিষ্টাৰ ৰক্তিম মানে মোৰ ভণ্টিৰ ল'ৰা আহিব পৰা চাইকেলেই চলাই ফুৰিছে মানে ঘৰত মানে ৰখাই নাই মানে একদম আমাৰ বাটটোৰ লগতে যেন একে ধুনীয়াকৈ চাইকেল চলাই ফুৰিছে মানে আহিলে তাৰ ৰেষ্ট নাই আৰু ল'ৰা মানুহ যে চাইকেল চলোৱাৰ মানে বেছি চখ এইফালে মাহীয়েক ভাগিনীয়েকৰ মৰম মানে আমাৰ ছোৱালীয়ে মাহীয়েকক এৰিয়ে দিয়া নাই আনফালে আমাৰ ভণ্টি ল'ৰা কৃষ্ণ লৈছিল যে এয়া তাই ধুনীয়াকৈ ফটোখন দেখুৱাই দিছে ধুনীয়াকৈ পিঁয়াজ নলা বিলাহী মছলা দি পেলাই একবাৰ এইখিনি ভাজি লৈছোঁ আৰু তেলতে এয়া তাৰপিছত মাংসখিনি দিম আৰু ধুনীয়াকৈ হৈ থাকিব এয়া চব দেখুৱাইছোঁ যিহেতু আপোনালোকক আৰু অকণমান মানে এইখিনিও অলপ দেখুৱাই দিছোঁ আৰু এয়া বাহিৰত ভণ্টি মায়ে ধুনীয়াকৈ কথা পাতি আছে মায়ে বাহিৰত মাছৰ তৰকাৰী বনাই আছে এইফালে বইল কৰি লোৱা মাংসখিনি হয়তো আপোনালোকে বহুত মানুহে হয়তো এয়া নাখাবও পাৰে আমাৰ ঘৰত কেতিয়াবা চলে ভণ্টি আহিলে এয়া ধুনীয়াকৈ দি দিছোঁ আলু আৰু মাংস ধুনীয়াকৈ বইল কৰা হৈ আছে যোনে এই বস্তুটো বেয়া পায় আপোনালোকে এই ভিডিঅ'টো স্কিপ কৰিব পাৰে এইফালে ধুনীয়াকৈ মাংস ৰেডি দেখিছেনে কালাৰ দেখিছে ধুনীয়া এয়া দেখিছে জাতিলাও মাছ ধুনীয়াকৈ উতলি আছে এয়া আমাৰ মাতাশ্ৰীয়ে ধনিয়া কাটি দি আছে দেই এয়া দেখিছেনে চব হৈ গ'ল আৰু মাংসও হৈ গ'ল ভাত হৈ গ'ল তৰকাৰী হৈ গ'ল এইফালে দীপাংকৰ আহি গ'ল মই ভণ্টি হাজবেণ্ড এয়া ধুনীয়াকৈ মানে আহিছে আৰু এয়া ভাত খাবলৈহে ধুনীয়াকৈ দিছোঁ আৰু দেই এইফালে এয়া পিটিকা মাছৰ তৰকাৰী এয়া দেখিছেনে এইফালে ভণ্টিৰ হাজবেণ্ডো আহিছিলে তাৰ ডিউটি আছে যেন ধুনীয়াকৈ খাই গ'ল দেউতাও খালে আমাৰ ভণ্টিৰ ল'ৰাটোও খালে ছোৱালীও খালে গোটেইকেইটা খাই কৰি হ'লে আমি তিনিওজনী আছোঁ এয়া খাবলৈ বহিছোঁ খাই কৰি লওঁ ভাত পানী খাই হ'ল এইফালে পথাৰৰ ফালে অকণ ওলাই আহিছোঁ এয়া ভণ্টি যাবগৈ আৰু মই মাও আহিছে এইফালে দেউতা আকৌ এয়া আহিছে ছোৱালীও আহি আছে আৰু এইফালে আমি আহি আছোঁ অকণ পথাৰৰ ফালে
পথাৰৰ ফালে অহা নহয়েই তেনেকৈ এইফালে পথাৰৰ আমি ভাত খাই কৰি হ'ল অকণ পথাৰৰ ফালে ওলাই আহিছোঁ আমাৰ যিহেতু বাইপাছ ৰাস্তাটো লগতে ভাল লাগে আহিলে তেনেকৈ অহা নহয় যে ভণ্টিও এতিয়া আবেলি যাবগৈ এয়া দেখিছেনে আমি চাৰিওফালে আমাৰ মাজেদি মানে গৰু বাটৰ নিচিনা এটা বাট আছে দুফালে দুখন পথাৰ ভাল লাগে এইফালে সময় নাপাওঁৱে তেনেকৈ অহা নহয়েই এইফালে আমি অকণমান এতিয়া বাইপাছৰ ওপৰলৈকে যাম আৰু আপোনালোকক সেয়াও অকণমান দেখুৱাই দিলোঁ আজিলৈ এইফালে ছোৱালীও আহিছে ছোৱালীয়েতো একেবাৰে দৌৰি দৌৰি ক'বই নোৱাৰে আমাৰ সেইফালে তেনেকৈ যোৱা নহয় যেন আজিৰ ভিডিঅ'টো ইমানতে সামৰি মাৰিছোঁ ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব আজিলৈ আহিছোঁ বাই বাই